আজির কার্যসূচির নাম তো কি চলো ডিসপুর চলো যাত্রা। क'क्राझार ना क'क्राझार নহয় अदालगुरि थाल गैया सिनायना सिनायनाय नंगौ। हेलो मइनुल हक शहीदुल हक मिराज आली हुसैन सिराजुल हक इबुल इस्लाम स्वप्ना बीबी शहीदुल रहमान গোসাইগাঁও জিলাত প্ৰথম ৰেলী দিছপুৰ চলো যাত্ৰা ৰেলী আজি প্ৰথম হৈ গ'ল। ইয়াৰ পিছত আমাৰ আকৌ সৰ্বজৰা জিলা হিচাপে আছে, ইয়াৰ পিছত আকৌ কোকৰাঝাৰ জিলা হিচাপে আছে। মুঠতে জিলা হিচাপে আমাৰ এনেকুৱা ৰেলী প্ৰগ্ৰাম আছে দিছপুৰ চলো যাত্ৰা। তো দিছপুৰ চলো যাত্ৰা সেইটোৱে যে আমাক BTC বাকী ৰাইজে সেইটোৱে বিচাৰে যে BTC উন্নয়নটো। তো আমি BTC যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে নিশ্চয় আসাম চৰকাৰ বা দিল্লী চৰকাৰৰ সহায় সহযোগিতা লাগিব। সেইকাৰণে আমি দিছপুৰ চলো যাত্ৰা দিছপুৰক আমাৰ MLA পঠাব লাগে। 15টা সমষ্টি আছে, 15টা সমষ্টিত আমি BPF হিচাপেই হওক বা NDA হিচাপেই হওক 15টা সমষ্টিত 15টা লৈ যাব লাগে, দিছপুৰত পঠাই দিব লাগে। আৰু দিছপুৰৰ পৰা BTC যিবিলাক সমস্যা আছে সেইটো যাতে আমি ইজিলি সেইবিলাক সমস্যা সমাধান কৰিব পাৰে। তাৰ কাৰণে দিছপুৰ চলো যাত্ৰা দিছপুৰক MLA পঠাব লাগে, সেইটোৱে আমাৰ উদ্দেশ্য। অসমৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব, এইটো 100%। প্ৰমোদ বড়োৱে ক'ত যায় নাযায় সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয়। এতিয়া আমাৰ ৰেলীৰ উদ্দেশ্যটো হ'ল গোটেই BTC অঞ্চলৰ 15টা এছেম্বলি সমষ্টি আছে, NDA হিচাপে দিছপুৰত MLA পঠাই দিয়াটো আমাৰ দলৰ দায়িত্ব। আৰু আমি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে চিফ মিনিষ্টাৰ বনাব। UPPL আৰু কংগ্ৰেছ বুলি মিত্ৰতা হ'বলৈ চৰ্চা চলি আছে। নাই, ইহঁতৰ UPPL কংগ্ৰেছ বা বেলেগ বেলেগ দলে কাৰ লগত কি এলায়েন্স হয় নহয় সেইটোৰ লগত আমাৰ কনচাৰ্ণ নহয়। হওক এইটো ইহঁতৰ দলৰ কথা। UPPL কাৰ লগত মিত্ৰতা হয় বা কংগ্ৰেছে কাৰ লগত মিত্ৰতা হয় এইটো ইহঁতৰ কথা। আমাৰ কনচাৰ্ণটো হ'ল এতিয়া আমি NDA হিচাপে 15টা সমষ্টিত 15টা MLA আমি দিম। একো UPPL কংগ্ৰেছত গ'লেও আমাৰ BPF দলক একো ক্ষতি কৰিব নোৱাৰে। 100% 15টা MLA আমি পঠাই দিম বাছ। NDA হিচাপে যদি আমাৰ NDA পাৰ্টনাৰ হিচাপে যদি আমাক যদি ৰাজ্যসভাৰ কাৰণে চিট অফাৰ কৰে আমি দি দিম। কিন্তু আজিলৈকে NDA পৰা এনেকুৱা BPF দলক ৰাজ্যসভা MP দিব বুলি আলোচনা হোৱা নাই। সেইটো এতিয়া প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি ইণ্টাৰভিউ লৈছে লোৱা নাই সেইবিলাক গোটেই চালি জাৰি আমি কৰি আছোঁ। আমাৰ আইনগতভাৱে আমাৰ উকিল আছে, মানে লিগেল চেল আছে, সেইবিলাক চাই আছে। সেইবিলাক এতিয়া কৰিব পৰাটো সম্ভৱ নহয়, ইলেকশ্যন পাৰ হৈ যাব। সাংবাদিকসকলক উপহাৰৰ কথা মই সেইদিনা মুছলপুৰ কথা সুধিছিল। আমাৰ কি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকসকলৰ কাৰণে কিবা উপহাৰ দিছে বুলি কৈছে। মই কিন্তু তেওঁলোকে স্পষ্ট হোৱা নাই। মুঠতে আমাৰ ষ্টেট গভৰ্ণমেণ্টে যিটো দিছে
ইয়াৰ ওপৰত আমি যাব নোৱাৰোঁ। BTC হ'ল এটা কাউন্সিল। আমি এটা সাংবাদিকসকলৰ কাৰণে অফিচ বা গেষ্ট হাউচ প্ৰত্যেকটা সাব ডিভিজন হেডকোৱাৰ্টাৰ বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বনাই দিব পাৰে। ইয়াতকৈ ওপৰত আমি যাব নোৱাৰোঁ। অফিচ বাছ